পৃথিৱীৰ বিভিন্ন ঠাইত আজি বৌদ্ধ পূৰ্ণিমা উদযাপন কৰিছে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাই যিমানবোৰ বৌদ্ধ বিহাৰ আছে, অসমৰ বৌদ্ধ বিহাৰসমূহ সকলো বৌদ্ধ বিহাৰতে 2568তম বৌদ্ধ পূৰ্ণিমা উদযাপন কৰিছে। আমাৰ বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ জিলাত থকা এই শিৱসাগৰ বৌদ্ধ বিহাৰখন 1956 চনত প্ৰতিষ্ঠা হৈছিল আৰু তেতিয়াৰ পৰাই আমি কাৰ্যসূচী কৰি আহিছোঁ। আৰু আজি 2568তম এই বৌদ্ধ পূৰ্ণিমাৰ দিনা আমি শিৱসাগৰ বৌদ্ধ বিহাৰতো আমি বৌদ্ধ পূৰ্ণিমা উদযাপন কৰিছোঁ। আৰু সমগ্ৰ আমাৰ শিৱসাগৰ জিলাত যিমানবিলাক বৌদ্ধ ৰাইজ আছে, বৌদ্ধ ধৰ্মৰ শুভাকাংক্ষী ৰাইজ আছে, বৌদ্ধ ধৰ্মক ভালপোৱা ৰাইজসকল আছে আৰু বিভিন্ন স্কুল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো ইয়াত আহি অংশগ্ৰহণ কৰিছে। গতিকে সকলোকে আমি শিৱসাগৰ বৌদ্ধ বিহাৰৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি আমাৰ পুৱাৰ ভাগতে বৃক্ষৰোপণ কাৰ্যসূচী হৈ গৈছে। মিণ্টু হাজৰিকা নামৰ এজন আৰু দীপ হাজৰিকা নামৰ দুজনে ইতিমধ্যে আমাৰ বৃক্ষৰোপণ কৰি গৈছে। তাৰপিছতে আমাৰ ধৰ্মধ্বজ উত্তোলন কৰা হৈছে। আমি আমন্ত্ৰণ জনাইছিলোঁ শিৱসাগৰ বৌদ্ধ বিহাৰলৈ অৰুণাচলৰ পৰা এজন বৌদ্ধ ভিক্ষু, তেখেত আহি আমাৰ শিৱসাগৰ বৌদ্ধ বিহাৰৰ ধৰ্মধ্বজ উত্তোলন কৰি গৈছে। আৰু ইয়াৰ পিছতে আমি ধৰ্মসভালৈ বিভিন্নজনক আমন্ত্ৰণ কৰিছিলোঁ। সেই মৰ্মে আমাৰ মাজত উপস্থিত হৈছেহি। আমাৰ যিখন বুদ্ধিবৃক্ষ প্ৰাচীৰ পত্ৰিকা আছে, প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰিবৰ কাৰণে আমাৰ বিদ্যালয়বিলাকৰ শংকৰদেৱ শিশু নিকেতন 20খন বিদ্যালয়ৰ সংকুল সংযোজক শ্ৰীযুত গোপাল বৰুৱাদেৱ তেখেতো আমাৰ মাজত উপস্থিত হৈছে। আমাৰ আমন্ত্ৰণ ক্ৰমে তেখেতে আহি আজি আমাৰ বুদ্ধিবৃক্ষ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰিছে। আৰু এতিয়া আমাৰ বুদ্ধ পূজাৰ লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে আৰু সন্ধিয়ালৈ আমি বহুতো কাৰ্যসূচী ৰাখিছোঁ। এতিয়া আমাৰ ধৰ্মসভা চলি আছে। আমাৰ ধৰ্মসভাত কেইবাজনো বিশিষ্ট ব্যক্তি আছে, সকলোৱে হেৰি কৰিছে। সন্ধিয়ালৈ আমাৰ বন্তি প্ৰজ্বলন হ'ব, 1000 লাইট ইলুমিনেটিং হ'ব আৰু 1000 লাইটৰ তলতে একেলগে বন্তি প্ৰজ্বলনৰ পিছতে এটা আমাৰ বিপাসনা ধ্যান কৰা হ'ব। গতিকে সকলোলৈকে আমি আমাৰ শিৱসাগৰ বৌদ্ধ বিহাৰৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলোকে আহ্বান জনাইছোঁ, আহক সকলো আমি বিশ্ব শান্তিৰ কাৰণে বন্তি জ্বলাই সুন্দৰভাৱে আমি সকলোৱে মানৱ কল্যাণৰ কাৰণে আমি বন্তি জ্বলাই সকলোকে স্বাগত জনাওঁ। ধন্যবাদ।